এটি ৩১ বছৰীয়া সফল যুৱক আজিৰ পৰা 10 বছৰ আগতে এই যুৱকজনৰ বয়স আছিল 21 বছৰ আৰু এই যুৱকজনেই আজিৰ পৰা 10 বছৰ আগতেই তেওঁ পেছাদাৰীভাৱে যি মিস্ত্ৰীৰ কাম কৰিছিল আৰু সেই মিস্ত্ৰীৰ কাম কৰি থকাতেই এই মাছগাড়ী গাঁৱৰ এটি ইন্দিৰা আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি থকা অৱস্থাতে মুধচৰৰ পৰা বাগৰি পৰিছিল হঠাৎ এটি চিঞৰ সেই চিঞৰটি এতিয়াও চিঞৰ হৈ আছে এতিয়াও সেই যুৱকজন হুইলচেয়াৰতে আবদ্ধ আৰু সেইজন যুৱকে হ'ল তামুলপুৰ মহকুমাৰ লতিবাৰী মাছগাড়ী গাঁৱৰ সুৰথ কাকতিৰ পুত্ৰ প্ৰণৱ কাকতি আমি আগবাঢ়িছোঁ প্ৰণৱ কাকতিৰ ওচৰলৈ সুদীৰ্ঘ 10 বছৰে কি যন্ত্ৰণা বুকুত বান্ধি সুৰথ কাকতিয়ে জীৱন সংগ্ৰামখনত জীয়াই আছে কেনেকৈ নিজক জীয়াই ৰাখিছে কি ধৰণে প্ৰণৱ কাকতি আজি 10 বছৰে নিজকে এই সংগ্ৰামখনৰ লগত সহাৱস্থান কৰি জীয়াই ৰাখিছে তাৰ কাৰণে আমি আগবাঢ়িছোঁ মই পোনে পোনে প্ৰণৱ কাকতিৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ পৰা 10 বছৰ আগতে 2011 চনৰ জুন মাহত আপুনি ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কামত ব্যস্ত আছিল আৰু হঠাৎ আপুনি বাগৰি পৰিছিল মুধচৰৰ পৰা সেই ঘটনাটো কেনেকৈ কৈ দিয়কচোন মই প্ৰথমতে প্ৰাথমিকক ধন্যবাদ দিছোঁ মোক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে আৰু মই আজি 2011 চনত মই ইন্দিৰা আৱাস গৃহৰ কাম কৰিছিলোঁ আমাৰ লতিবাৰীৰ ওচৰৰ মাছগাড়ী গাঁৱত সৰুবালিয়াৰ শ্ৰী ৰাজেশ্বৰ দাস আৰু তেতিয়া আছিল ৰবীন বালা বিশ্বাস জিএম আছিলে মই কাম কৰি থকা মই টিং লগাই থাকোঁতে মই হঠাতে পৰি পিঠি ৰাজেশডাল ছিঙি গ'ল ছিঙি যাই মই GMCত ভৰ্তি হ'লোঁ হোৱাৰ দিনা GMCত থাকোঁতে ৰাজেশ্বৰ দাসে মই খবৰ লৈছিলে কৈছে তোমাক যি সহায় লাগে ৰাজেশ্বৰ দাস VCDC চেয়াৰমেন আছিলে তেতিয়া তাৰপিছত কৈছে তোমাক যি সহায় লাগে মই কৰিম তুমি কোনো দালাল চালাৰৰ কেছ চেছৰ কথা আইনৰ ওচৰত নাচাপিবা মই তেতিয়া এটা কথা কৈছিলোঁ তেখেতক মোৰ ভাগ্য আছিলে হয়তো মোৰ ভাগ্য বেয়া মোৰ এক্সিডেণ্ট হ'ব পাৰে আপোনালোকে যদি সহায় কৰে মই ন্যায়ৰ ওচৰত চাপিব লগা কোনো কাৰণ নাই মই ভাল হ'ম আৰু মই ভাল হোৱাটো মই বিচাৰোঁ তাৰপিছত তেনেকৈ GMCত থাকোঁতে মই 15 দিন থাকিলোঁ GMCৰ পৰা হঠাৎ কোনো কথা নাই বাৰ্তা নাই এদিন হঠাতে ৰিলিজ দি দিলে মই ঘৰত গুচি আহিব লগা হ'ল তাৰ পিছত মোক ৰাইজে সহায় কৰিলে ৰাইজে সহায় কৰাৰ পিছত মই কোচবিহাৰ গ'লোঁ নহয় GMCত যে আপোনাৰ চিকিৎসাধীন হৈ আছে আচলতে আপোনাৰ এই এক্সিডেণ্ট যি মুধচৰৰ পৰা যে আপুনি পৰি গ'ল হয় আপোনাৰ মানে সমস্যাটো ক'ত হৈছিল মানে মোৰ সমস্যাটো মোৰ পিঠি ৰাজাৰডাল সম্পূৰ্ণ মোৰ ছিঙি গৈছিলে ছিঙি যোৱাৰ তাৰপিছত মই GMCত 1 তাৰিখে ভৰ্তি হ'লোঁ 1 তাৰিখে ভৰ্তি হোৱাৰ পিছত মোক জুনৰ 1 তাৰিখ 2011 চনৰ জুনৰ 1 তাৰিখ ভৰ্তি হোৱাৰ পিছত মোক MRI কৰিব দিলে MRI ডেট দিলে মোক 9 তাৰিখে ডেট দিলে 9 দিন মই কোনো ট্ৰিটমেণ্ট নাই মই বহি থাকিলোঁ GMCতে তাৰপিছত 9 তাৰিখে মোৰ MRI কৰিলে 10 তাৰিখে ৰিপৰ্ট দিলে 10 তাৰিখে ৰিপৰ্ট চাই মোক কৰিলে ইয়াত অপাৰেশ্যন কৰি পাতি লগোৱা হ'ব তোমাৰ 40,000 বা 50,000 টকা খৰচা হ'ব বুলি ক'লে গ্ৰহণ কৰিব পাৰিব না নোৱাৰে আমাক তেনেকৈ ক'লে মই চা আমি গ্ৰহণ কৰিম বাৰু তেতিয়া মই গৰু ছাগলী আছিল এনেকৈ বিক্ৰী কৰিব দিলোঁ ঘৰত তাৰপিছত এনেকৈ 10 তাৰিখে ৰিপৰ্ট ডক্টৰক দেখাৰ পিছত 10 দিন 11 দিন 12 দিন 13 দিন 14 দিন যোৱাৰ পিছত মই 15 দিনৰ দিনা মোক কোনো কথা নাই বতা নাই ৰিলিজৰ কাগজখন মোৰ বিচনাত দি থৈ গ'ল তোমাৰ ৰিলিজ হ'ল ডক্টৰক সুধিলোঁ আমাৰ দাদাহঁতে আহিছিলে এনেকৈ সুধিলে কিয় ৰিলিজ দিলে কি কৰিলে কৈছে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই তাৰপিছত সেনেকৈ কোৱাৰ পিছত আমি আৰু ঘৰত গুচি আহিব লগা হ'ল আচ্ছা আপোনাক যে এই যিগৰাকী চেয়াৰমেনে কৈছিল যে কোনো ধৰণৰ বেলেগ ব্যৱস্থা ল'ব নালাগে আমি মানে গোটেইখিনি কৰাই দিম সেই সময়ত আপুনি ৰবীন বালা বিশ্বাসৰ নামটো উল্লেখ কৰিছে তেওঁ MCLA তেওঁলোকে আপোনাক এই ক্ষেত্ৰত যেতিয়া আপুনি GMCৰ পৰা উভতি আহিলে তাত উন্নত চিকিৎসাৰ কাৰণে বা অইন ঠাইলৈ প্ৰেৰণ কৰাৰ কোনো চিন্তা চৰ্চা কৰা নাছিল ৰবীন বালা বিশ্বাস আমাৰ ইয়াতে এখন স্কুল আছে বৰলীয়াপাৰ ME স্কুল LP স্কুল একেলগে আছে তাত এখন মিটিং হৈছিল বহুত ৰাইজ আহিছিলে মই তাত মোক দাদাহঁতে মোৰ ঘৰৰ মানুহে লগ বন্ধু দাঙি লৈ গৈছিল মই একদম অৱস্থা বেয়া হৈছিলে তেতিয়া তাৰপিছত তেতিয়া মই গা মূৰ পিহিৰ কৰি কিনে কৈছিল ৰবীন বালা বিশ্বাসে কৈছে তোমাক যি ব্যৱস্থা লাগে মই বাহিৰত পঠাব লাগিলে মই পঠাই দিম তুমি চিন্তা নকৰিব মই VCDC চেয়াৰমেনৰ লগত আলোচনা কৰিম ৰাজেশ্বৰৰ লগত মই খুব সোনকালে মই ব্যৱস্থা কৰি দিম কিন্তু আজি মই তেখেতক লগ কৰা মোৰ এক্সিডেণ্ট হোৱা 10 বছৰ হ'ল তেখেতক লগ কৰা মোৰ 7 বছৰ 8 বছৰ হ'ল আজিলৈকে কোনো খবৰ নাই VCDC চেয়াৰমেনজনৰ মোৰ চোতাল আজিলৈকে চটকি পোৱা নাই 10 বছৰ হ'ল তেখেতৰ ঘৰ মোৰ ঘৰ 1 কিলোমিটাৰ ডিফাৰেঞ্চ কিন্তু কোনো ধৰণৰ মোৰ আজিলৈকে চোতাল চটকি নাই আচ্ছা মানে GMCৰ পৰা যেতিয়া আপোনাৰ ৰিলিজ দিলে আহি তাৰপিছত আপুনি ক'ত চিকিৎসা কৰিলে চিকিৎসা কৰি তাৰপিছত মই কোচবিহাৰ গ'লোঁ VCDC চেয়াৰমেনজনে কৈছিলে তুমি কোচবিহাৰ যাওঁ তাতে 15-20 হাজাৰ টকাত ভাল হৈ আহিবা আৰু তোমাৰ যি পইচা লাগে দিম মই আজি বাৰু নিদিওঁ মই মানুহ লগত দি দিওঁ তোমাৰ মানুহ পঠাই দিলে তেখেতে 2জন মানুহ চিনাকি মানুহ পঠাই দিলে মই তাত থৈ আহিলে থৈ আহি কিনে তাতে মোৰ ফুল ট্ৰিটমেণ্ট হৈ গ'ল গোটেই মোৰ মাটি চাটি গোটেই বিক্ৰী গ'ল বস্তিৰ মাটি গোটেই বিক্ৰী গ'ল
পথাৰৰো আছিলে বিঘা মাটি, সেইখিনি বিক্ৰী গ'ল। একেবাৰে ভিখাৰী আৰু এই ভৰি চৰি ভাঙি পেলালে তাতে কোচবিহাৰত মালিচ কৰি। ইয়াত কিন্তু মোৰ এতিয়া যিটো ৰাজহাতী ভাঙিছে মোৰ তাত কোনো প্ৰব্লেম নাই, মই বহিব পাৰোঁ, শুব পাৰোঁ, খালি মই ভৰি দুখনেদি একো কাম কোনোবা কাটি লৈ গ'লেও মই গম নাপাওঁ, কাটি লৈ গ'লেও গম নাপাওঁ। তাৰপিছত মই 3 বছৰ পিছত মই 3 বছৰলৈকে মই জীয়াই থাকিম বুলি মোৰ আশা নাছিলে, বহুত বেয়া কণ্ডিশ্যন। 3 বছৰ পিছত মই ভাবিলোঁ মই জীয়াই থাকিম, মই খাব লাগিব। লাষ্ট মই VCDC চেয়াৰমেনজনক সুধিলোঁ, মই দাদা মোৰতো এনেকুৱা অৱস্থা, আপোনালোকে একো সহায় নকৰিলে, মই যাতে খাব লাগিব, মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক খোৱাৰ কাৰণে, এখন দোকান হ'লেও দিয়ক বা কিবা এটা কৰি থাকিব যাতে পাৰোঁ, সেই ব্যৱস্থাটো কৰি দিয়ক। তেতিয়া সি ক'লে কৈছে মই বাবা মোৰ চেয়াৰমেনে কাটা গ'ল, মই একো কৰিব নোৱাৰোঁ। মই কৈছোঁ তেতিয়া মই আইনৰ ওচৰ চাপিম বুলি ক'লোঁ। কৈছে তুমি যি দেখা তাকে কৰা, যি ভাল দেখা তাকে কৰা। তাৰপিছত আমাৰ ইয়াৰে মাছগাড়ীৰ এজন তেখেত কেছ লয় তেনেকৈ, প্ৰদীপ দাস বুলি মাছগাড়ী আমাৰ দাদা সম্পৰ্কৰে হয়, ওচৰ ঘৰৰে মানুহ দৰে। তেখেতে কেছটো ল'লে, লৈ কেছটো মোৰ সুন্দৰভাৱে চলি যাই আছিলে। কেছটো সুন্দৰভাৱে কেছটো মই লেবাৰ কমিশ্যনাৰ কোৰ্টত দিছিলোঁ গুৱাহাটী। তাৰপিছত কেছটো সুন্দৰভাৱে চলি যাই আছিলে। লাষ্ট পৰ্যায়ত কি কৰিলে, মই কিন্তু এইবিলাকত নাজানো, মই লিখা পঢ়া নাই। লাষ্ট পৰ্যায়ত প্ৰদীপ দাসে কি কৰিলে, কেছটো মোৰ চালেণ্ডাৰ কৰি কিনে ৰাজেশ্বৰ দাসৰ পৰা 6 লাখ টকা ল'লে। ৰাজেশ্বৰ দাসে প্ৰদীপ দাসক 6 লাখ টকা দিয়া এটাই কাৰণ, যিটো ঘৰত মোৰ এক্সিডেণ্ট হৈছে সেইটো ঘৰ তাৰমানে যিজন মানুহ দিছে সেইজন মানুহৰ ঘৰ নহয়, বেলেগ মানুহ এটাৰ ঘৰ ৰাজেশ্বৰ দাসে দিছে। মোৰ তাত প্ৰমাণ আছে, সেই মানুহজন মোক সাক্ষীও দিব। তাৰপিছত এনেকৈ পইচা দিকে মই লাষ্টত মই 2000 যোৱা নৱেম্বৰৰ 18 তাৰিখে মই গুৱাহাটীৰ এজন আছে আমাৰ জিলা সেৱান প্ৰাধিকাৰী বুলি জ্যোৎস্না দাস বাইদেউ, তেখেতৰ মই ফোনযোগে কথা পাতিছিলোঁ। সেই কথা পাতি মই মোৰ ফাইলটো লৈ গুৱাহাটীলৈ গৈছিলোঁ। মই এই অৱস্থাত এই ফাইলটো মোৰ 1 ঘণ্টা ধৰি বাইদেউটো চাইছে, চাই কিনে কৈছে ইয়াত 2 নম্বৰী হৈছে, আৰু মই নিজাববীয়াকৈ তদন্ত কৰি তোমাক ভাল এজন এডভকেট দিম, দি কিনে কেছটো সুন্দৰভাৱে মই চলাই দিম আৰু খুব সোনকালে তুমি ন্যায় পাবা। তাৰপিছত সেনেকৈ কোৱাৰ পিছতে মই বেলেগ মানুহ এজনক দায়িত্বখিনি দিছিলোঁ, সেইজন মানুহ মই আগবাঢ়াই নিব নোৱাৰিলে। তাৰপিছত লকডাউন পৰি গ'ল, লকডাউন পৰি কিনে এতিয়া মোৰ কামখিনি স্থগিত হৈ আছে। এতিয়াও মই কৈছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি কৈছোঁ, জিলা সেৱান প্ৰাধিকাৰী জ্যোৎস্না দাস বাইদেউ, মই ঘৰত আহি কিনে আপোনালোকে মোক হেল্প কৰক। মই যদি দোষী নহয়, কোন দোষী সেইটো বিচাৰ কৰি যাওঁ, মই যি শাস্তি দিয়ক। মই যদি ৰাজেশ্বৰ দাসৰ ওপৰত মিছা কথাত মই যদি হেৰি কৰিছোঁ, তেখেতে 2 নম্বৰী কৰি 10 বছৰে বহুত কৰোৰ টকা কামালে, বহুত দুখীয়া মানুহৰ ঘৰ লুটি পুটি খালে। মোৰ তাত এতিয়াও প্ৰমাণ আছে, সেইবিলাক ডকুমেণ্টছ আছে। কিন্তু মই আজিলৈকে মই ৰাজেশ্বৰ দাসৰ পৰাই কোনো ধৰণৰ মই ন্যায় নাপালোঁ আজিলৈকে। 100 টকা এটাও মই চৰকাৰৰ পৰাই সুবিধা নাপালোঁ। চৰকাৰকো মই যোগাযোগ কৰিছোঁ। আপুনি অসম চৰকাৰৰ কোনো মন্ত্ৰী বা সমাজ কল্যাণ বিভাগৰ লগত যোগাযোগ কৰিছিল নেকি? সমাজ কল্যাণ বিভাগৰ মই প্ৰমীলা ৰাণী বাইদেউক মই যোগাযোগ কৰিছিলোঁ। প্ৰমীলা ৰাণী বাইদেউ মোক দৰখাস্ত দিব দিছিলে, মই দৰখাস্ত দিছিলোঁ। তেখেতে মোক বহুত বেয়াকৈ ব্যৱহাৰ কৰিছিলে আৰু কোনো ধৰণৰ মই সুবিধা নাপালোঁ। এইটো মোৰ সমাজ কল্যাণ মন্ত্ৰীৰ লগত যোগাযোগ কৰিব 3 বছৰ ৰানিং হৈ আছে। আপোনাক কি ধৰণৰ তেখেতে আশ্বাস দিছে? তেখেতে এটাই কথা কৈছিলে, মোক দৰখাস্ত দিবি, তই দৰখাস্ত দিলে যি সুবিধা লাগে মই এইটোৰ বিষয়ে কৈছিলোঁ, গোটাই মোক ন্যায় দিয়ক। তাৰপিছত দৰখাস্ত দিলোঁ। দৰখাস্ত দিয়াৰ পিছত মই ফোন কৰিলোঁ, তেখেতে দৰখাস্ত পোৱা নাই বুলি কৈছিলে। তাৰপিছত মোক বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে আৰু কোনো ধৰণৰ মোক সুবিধা নিদিলে। সমাজ কল্যাণ মন্ত্ৰী তেখেতে মোক ভালদৰে ব্যৱহাৰ এটাও নকৰিলে।